নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ সাদৰেৰে স্বাগতম জনালোঁ। ভিডিঅ'লৈ যোৱাৰ আগতে আপোনালোকক অনুৰোধ কৰোঁ, মোৰ চেনেলটিক আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। আজি ভিডিঅ'টিত মই এখন ছবিৰ সফলতাৰ আঁৰৰ কিছু কাহিনী আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এখন ছবিৰ নিৰ্মাণৰ আঁৰত ভালেমান প্ৰচাৰহীন কাহিনী জড়িত হৈ থাকে। এই ভিডিঅ'টিত তেনে এখন সফল ছবিৰ নেপথ্যৰ আঁৰৰ কিছু ৰসাল কাহিনী আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। এই ছবিখন হ'ল 1975 চনত মুক্তিপ্ৰাপ্ত ব্লকবাষ্টাৰ ছবি চলে। ছবিখনৰ পৰিচালক আছিল ৰমেশ চিপ্পী। ছবিখন নিৰ্মাণ কৰোঁতে সময় লৈছিল প্ৰায় 3 বছৰ আৰু খৰচ হৈছিল প্ৰায় 3 কোটি। এখন মাল্টিষ্টাৰ থকা ব্যয়বহুল ছবিখন নিৰ্মাণ কৰোঁতে ৰমেশ চিপ্পী ডাঙৰীয়াই যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। এই ছবিখনৰ শ্বট লওঁতে পৰিচালক ৰমেশ চিপ্পী ডাঙৰীয়াই যথেষ্ট সাৱধানে ল'বলগীয়া হৈছিল আৰু কেইবাটাও ট্ৰেকত ল'বলগীয়া হৈছিল। ছবিখন মুক্তি পোৱাৰ দুদিনলৈকে ছবিগৃহসমূহ একেবাৰে খালী আছিল। ৰমেশ চিপ্পী ডাঙৰীয়াই ছবিখনৰ এনে দুৰৱস্থা হ'ব বুলি আশা কৰা নাছিল। তেখেতে লগে লগে ছবিখনৰ লগত জড়িত থকা বিভিন্ন ইউনিটৰ লগত কথা পাতে। ৰমেশ চিপ্পীৰ মতে ছবিখনৰ জয় নামৰ চৰিত্ৰটো মৃত্যু হোৱাক দৰ্শকে ছবিখন আদৰি লোৱা নাই বাবে ভাবি চিত্ৰনাট্য লিখা চেলিম জাভেদৰ ওচৰ চাপে আৰু ছবিখনত থকা জয় নামৰ চৰিত্ৰটো জীৱিত কৰিব পৰা যায় নেকি তাৰ ওপৰত বিশদ আলোচনা কৰে। কোনোৰ মতে এই ছবিখন অত্যাধিক দীঘল হোৱাৰ বাবেই দৰ্শকে আদৰি লোৱা নাই বুলি মত প্ৰকাশ কৰে। ইউনিটৰ কোনোৰ মতে খলনায়ক হিচাপে থকা গব্বৰ সিং ওৰফে আমজাদ খানক দিয়াৰ বাবে হয়তো এই ছবিখন দৰ্শকে আদৰি লোৱা নাই বুলি ক'ব বিচাৰে। চিত্ৰনাট্য লেখক চেলিম জাভেদে ৰমেশ চিপ্পীক অনুৰোধ কৰে যাতে আৰু কিছুদিন এই ছবিখন চলিবলৈ দিয়া হওক। যদি ছবিখন নচলে তেন্তে জয় ওৰফে অমিতাভ বচ্চনক পুনৰ জীৱিত কৰি নতুন স্ক্ৰিপ্ট বা নতুন কাহিনী ৰচনা কৰা হ'ব বুলি আশ্বাস দিয়ে। এনেদৰে এদিন দুদিনকৈ এক সপ্তাহ যোৱাৰ পিছত দৰ্শকৰ কিছু সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। সেই কালত প্ৰচাৰ মিডিয়া বুলিবলৈ কোনো মিডিয়া নথকাত ছবিখনৰ কথা 2-1ৰ মুখেৰে গৈ প্ৰচাৰ হওঁতে যথেষ্ট সময় লয়। তেনেকুৱাই যেন অনুমান কৰিব পাৰি। এনেদৰেই ছবিখন চাবলৈ চিনেমাগৃহত দৰ্শকৰ ভিৰ বাঢ়িব ধৰে। দৰ্শকৰ ভিৰ এনেদৰে বাঢ়ে, আনকি গাঁৱৰ বা ভিতৰুৱা অঞ্চলৰ পৰা লোকে বাছ ভাড়া কৰি চিনেমাখন চাবলৈ ঢাপলি মেলে। বহুত চহৰ নগৰত বাছ ভাড়া কৰি চিনেমা চাবলৈ যোৱাত নগৰসমূহত যাতায়াতৰ বাবে কোনো ভাড়াতীয়া গাড়ী নথকাত সাধাৰণ লোকৰ বাবে যথেষ্ট কষ্ট ভুগিবলগীয়া হৈছিল। পৰিস্থিতি মোকাবিলা কৰিবলৈ পৰিবহণ বিভাগে বোম্বে অৰ্থাৎ আজি মুম্বাই চহৰ আৰু দেশৰ আন প্ৰান্তৰ চহৰসমূহত নতুন বাছৰ প্ৰচলন কৰিবলৈ বাধ্য হৈছিল। কোনো চহৰ নগৰৰ বাছ আস্থানসমূহৰ নাম চলে আস্থান নাম দিছিল। চিনেমা হলৰ বেলকনিৰ দাম সেই সময়ত 15 টকাৰ পৰা প্ৰায় 200 টকা পৰ্যন্ত হৈছিল। শুনা যায় বহুত টিকট ব্লেকাৰে যথেষ্ট টকা অৰ্জন কৰি তেওঁলোকৰ নামত বাছ ঘৰ নিৰ্মাণ কৰিছিল। এই ছবিখনে দেশৰ প্ৰায় ছবিগৃহত একেৰাহে 5 বছৰ ধৰি চলিছিল। ইও এক হিন্দী চলচ্চিত্ৰ জগতৰ এক বিৰল ইতিহাস। এনেদৰেই চলে ছবিখন এক ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হ'ল। এই ছবিখনৰ যোগেদি কেইটামান সৰু চৰিত্ৰৰ অভিনেতাৰ যেনে চাম্ভা, মেকমোহন, কালিয়া, বিজু খুটে, সুৰমা ভূপালী, প্ৰসিদ্ধ কৌতুক অভিনেতা জগদীপ নামৰ প্ৰতিজন দৰ্শকৰ মুখে মুখে আজিও কেইটামান সংলাপ দৰ্শকৰ মুখত শুনিবলৈ পোৱা যায়।
वीरू उर्फे धर्मेंद्र मुखत बसंती ये कुत्ते के सामने मत नाचना। ठाकुर उर्फे संजीव कुमार मुखत ये हाथ नहीं ये फांसी का फंदा है। जेलर उर्फे असरानी मुखत मैं इंग्लिश जमाने का जेलर हूँ। और गबर सिंह मुखत प्राय शुना जाए कितने मीठे। এই সংলাপসমূহ দৰ্শকৰ মনত আজিও সজীৱ। এই চলে ছবিখনৰ প্ৰতিটো দৃশ্যৰ প্ৰতিটো শ্বট লওঁতে চিপ্পি চাহাবে যথেষ্ট সাৱধানতা ল'বলগীয়া হৈছিল। প্ৰতিটো শ্বট বাস্তৱিক ও দৰ্শকৰ মনত হাড়ে হিমজুৱে ক্ৰিয়া কৰে এইটো চিপ্পি চাহাবে লক্ষ্য কৰিছিল। গবৰ সিঙৰ উল্লেখযোগ্য সংলাপ হ'ল ये कितने आदमी थे নামৰ এই শ্বটটো দিওঁতে 31 বাৰ টেকত ল'বলগীয়া হৈছিল। ধৰ্মেন্দ্ৰ আৰু অমিতাভ বচ্চনৰ মাজত লোৱা এটি 5 মিনিটীয়া গীত শ্বুটিং সমাপন কৰিবলৈ সময় লৈছিল প্ৰায় 1 সপ্তাহ। মালবাহী ট্ৰেইনত ঠাকুৰৰ লগত ডাকুসকলৰ সংঘৰ্ষৰ শ্বটটো ল'বলৈ প্ৰায় 1 সপ্তাহ লাগিছিল। এই ছবিখনৰ লগত জড়িত আন বহুতো আমোদজনক ঘটনা জড়িত হৈ আছে। বিশেষকৈ দীঘল হোৱাৰ তাৰণাত আজি মই এই ভিডিঅ'ত ইমানটা সামৰিলোঁ।